উচিত বিষয় দেখায় সুখ নাই ৰামকৃষ্ণৰ ভকতে হোক সাগৰ জ্ঞান কৰ্ম কৰা হৰিত বিশ্বাস ব্ৰহ্মলোক পদতে কালৰণে ৰায় হাত জানিব বেহেতেৰি ভজা কৃষ্ণ সহায় আমি কথা থাকো কৰা তাকো নাপাছ কথা বসুদেৱ দৈৱকীৰ দীঘলায় অৱস্থা কৃষ্ণ পঠাই দিলা দেগে বাক কহি বাক যাৰ কহাৰথি পাছে গোলা নাৰকাক গোবিন্দৰ বিয়োগে বলয়াতি ভূই চাইয়াছে বাতনৰ নাৰী ভূত মই নুগুচয় হাত ফুট নিশ্বাস দুখত ধান দিলে শুয়াকৈ প্ৰচাৰ মুখত ৰামে ভাবি বাবাদে মিলায় অৱস্থা পতি পুত্ৰ জ্ঞাতিৰ PS2 চাই লৈছে। কথা PS2 আৰু এই নম্বৰটো কলি নাই হবে অনে অন্যৰে হৰ হৰি প্ৰিয় নয় অমৰ কৰা পৰে বিমংগল দেখিয়া বাৰু কামে মুখ বিবৰ্ণ দেবিয়া জানি ৰহে ৰসাংকৰ কথা আমি উদ্ৰৱে নহব খুদে আছে দুখ ভাৱে পৰিল দাৰুক দৈ দুই সন্তৰ পাৱে কৃষ্ণ তকে তিয়াই লত দুই ভৰি অনেক কান্দিলা কৃষ্ণ ৰাম হৰি কৃষ্ণ আজিৰ এই বৈকুণ্ঠ দ্বৈতত উপবিষ্ট হে কৃপালু গুৰুমূৰ্তি ঈশ্বৰস্বৰূপ ভকত ভগৱন্ত আই সমস্ত শিশু সমস্ত আপোনাক সবাৰে চৰণত আমাৰ ভক্তিভৰা সেৱা জনাই আমি ভাগৱতৰ আজিৰ দ্বিতীয় ভাগ পাঠ আৰু পৰ্যালোচনা আগবঢ়াবৰ নিমিত্তে আমি আগবাঢ়িছোঁ। ভাগৱতৰ একাদশ স্কন্ধৰ পাঠ ইতিমধ্যে আমাৰ চলি আছে। এতিয়া আমাৰ পাঠ হৈছে ভগৱান কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ। এই বৈকুণ্ঠ প্ৰয়াণৰ সময়ত ভগৱান কৃষ্ণৰ ঈশ্বৰ তত্ত্বৰ বৈকুণ্ঠৰ নিৰ্বাসৰ সপ্ত বৈকুণ্ঠত ভগৱন্তই যি আনন্দেৰে তাত ৰমণ হৈ থাকে সেই তত্ত্বৰ পৰিপূৰ্ণ প্ৰকাশ ভগৱান কৃষ্ণৰ জন্ম কৰ্ম লীলাৰ তত্ত্বৰ যোগেদি আমাক ভাগৱত শাস্ত্ৰই আমাক দেখুৱাব বিচাৰিছে। যিজন কৃষ্ণৰ জন্ম নাই মৃত্যু নাই, যিজনে সৰ্বদা হাঁহি থাকে, যিজনৰ চৰণ দৰ্শন হলে জীৱ জনমে জনমে উদ্ধাৰ হৈ যায়, যিজনৰ নাম শ্ৰৱণ কীৰ্তন কৰাটো জীৱৰ কাৰণে জন্ম জন্মান্তৰৰ সঞ্চিত পুণ্যৰ ভাগ, সেইজন কৃষ্ণ ভাগৱতৰ একাদশ স্কন্ধত বৈকুণ্ঠ প্ৰয়াণ। দশমৰ আদি দশমত ভগৱান কৃষ্ণৰ জন্ম হৈছে।
ভগৱান কৃষ্ণৰ জন্ম ৰহস্য যদিহে আমাৰ অকণমান হ'লেও ভেদ হয়, তেতিয়াহ'লে ভগৱান কৃষ্ণৰ যি বৈকুণ্ঠ প্ৰয়াণৰ ঈশ্বৰ তত্ত্ব, এই তত্ত্ব আমাৰ হৃদয়ত সাক্ষাৎ হ'ব। ভগৱান কৃষ্ণৰ জন্ম কেতিয়া হৈছিলে? বাৰিষা ঋতু। ভগৱান কৃষ্ণই ৰাসক্ৰিয়া কেতিয়া কৰিছিলে? শৰৎ ঋতুত। কি তত্ত্ব! এই ঋতুৰ তত্ত্বৰে কেশৱে আমাক শিকাব বিচাৰিছে, আমাৰ জীৱনৰ বাৰিষা কেতিয়া নামে? আমাৰ জীৱনৰ বাৰিষা তেতিয়া নামে যেতিয়া আমাৰ যৌৱন শেষ হৈ আমাৰ যেতিয়া সংসাৰ আৰম্ভ হয়। এই সংসাৰখন আৰম্ভ হওঁতেই আমাৰ জীৱনৰ বাৰিষা আৰম্ভ হয়। এই বাৰিষাত কি থাকে? এই বাৰিষাত থাকে মেঘৰ গৰ্জন, শিলাবৃষ্টি, ধুমুহা, বৰষুণ, বজ্ৰপাত ইত্যাদি ইত্যাদি। গতিকে এই বৰ্ষা ঋতুতেই কৃষ্ণৰ জন্ম। কৃষ্ণ বস্তু যদিও আনন্দময়, ইয়াৰ জন্ম ৰহস্য ভেদ কৰাটো অতি জটিল তত্ত্ব। ক'ত জন্ম হৈ দেখালে? কংসৰ অন্ধকাৰ কাৰাগাৰত। বৈকুণ্ঠ প্ৰয়াণৰ কথা অকণমান ক'বলৈ হ'লে আগতীয়াকৈ জন্ম তত্ত্বটো অকণমান কৰিব লাগিব, নহ'লে ৰহস্য আমাৰ ভেদ নহ'ব। ভগৱান কৃষ্ণই জন্ম ল'বৰ কাৰণে প্ৰথমতে ছজন ভাতৃক বধ কৰাই লৈছে। এনেকুৱা নিদাৰুণ ঈশ্বৰনে, যিজন জগতলৈ অহাৰ আগতে ছজন ভাতৃক কংসৰাই দ্বাৰা বধ কৰাই লৈছে। এয়া যদি আমি মানৱীয় দৃষ্টিৰে চাওঁ, তেতিয়াহ'লে এয়া বৰ ভয় লগা কথা। ঈশ্বৰ দৃষ্টিৰে চাব লাগিব। আমাৰ লগত 6 উৰ্মি আছে। এই 6 উৰ্মি যদি আমাৰ লগত থাকে, হৃদয়ত কৃষ্ণ বস্তু, ৰাম বস্তু জন্ম নহ'ব। এইটো কাৰণে 6 উৰ্মিক যিনি 6জন ভকতৰ নিৰ্গুণ ভকতিৰ ৰহস্য তত্ত্ব আমাৰ হৃদয়ত জাগ্ৰত যদি আমি কৰাবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে প্ৰথমখন জপনা আমাৰ জীৱনত আমি লৌহ শিকলি লগাই কৃষ্ণ বস্তু প্ৰকাশ হ'ব নোৱাৰাকে আমি বন্দী কৰি ৰাখি লৈছোঁ। এইটো ৰজগুণী তমগুণী কংসৰ কাৰাগাৰ বাস্তৱ দৃষ্টিৰে ক'ত আছে? আমাৰ হৃদয়ত আছে। আমাৰ হৃদয়ত থকা হৃষিকেশক আমি কি কৰিছোঁ? আমি কংসৰ কাৰাগাৰত বৃত্তিৰূপী বসুদেৱ, ভক্তিৰূপী দৈৱকী, এই দুইটা বস্তুৰ হাত আৰু ভৰিত মায়া আৰু মোহৰ শিকলি লগাই আমি বন্দী কৰি সদায় ৰাখি থৈছোঁ। সেইটো কাৰণে কৃষ্ণ বস্তুৰ যদি চৈতন্য তত্ত্বৰ আমাৰ হৃদয়ত যদি প্ৰকাশ হ'বলৈ হয়, এই ৰজগুণী তমগুণী কংসক আমি প্ৰথমতে চিনি পাব লাগিব। হে ৰজগুণতম গুণময় বিত্ৰী কেৱল আখো ভাব হে সত্য শুদ্ধ বৃত্তি হে দেৱৰ সম্পত্তি হে লয়া ভজা কৃষ্ণ বসুদেৱ আমাৰ বৃত্তি প্ৰতিষ্ঠা। এই বৃত্তি প্ৰতিষ্ঠাটো কি? সত্য শুদ্ধ বৃত্তি। দৈৱকী আমাৰ ভক্তি প্ৰতিষ্ঠা। বোলে কি? দয়া ক্ষমা প্ৰেম কৰুণা ভক্তি। গতিকে বৃত্তি শুদ্ধ সাত্বিক হ'ব লাগিব। ভক্তি দয়া ক্ষমা প্ৰেম কৰুণাৰ ভাগ লাভ কৰা হ'ব লাগিব, হয়নে? তেতিয়া কি হ'ব? আমাৰ ৰজগুণী তমগুণী কংসই হাহাকাৰ কৰিব। কি হাহাকাৰ কৰিব? বোলে মোৰ মৃত্যুটো খাটাং। কংসক বধ কৰিবৰ কাৰণে
জগতৰ হৰি কৃষ্ণৰ অৱতাৰ হৈছে। এই দুষ্কৃতিবিলাকক যদি আমাৰ পৰা বিনাশ কৰি আমাৰ হৃদয়ত যদি কৃষ্ণ সংস্কৃতি আমি প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সম্ভাম আমি যুগে যুগে। জগতৰ হৰিয়ে যুগে যুগে অৱতাৰ লৈ এই জগতক উদ্ধাৰ কৰাৰ যি সাৰ্থকতা, এই সাৰ্থকতাৰ আমাৰ স্পৰ্শ লাভ হ'ব জানো? এইটো কাৰণে ভাগৱতৰ আদি দশমত আমি স্বৰূপ ৰজগুণী দেহধাৰীসকলৰ হৃদয় কাৰাগাৰখন বসুদেৱ ৰূপী বৃত্তি আৰু দৈৱকী স্বৰূপ ভক্তি মাতাক মায়া আৰু মোহৰ শিকলি লগাই আমি বন্দী কৰি কৃষ্ণ বস্তুক প্ৰকাশ হ'বলৈ নিদিয়াকে আমি যাতে নেৰাখো, সেইটো কাৰণে ভাগৱতৰ আদি দশমত দেখাইছে কংসৰ কাৰাগাৰ। কংসৰ কাৰাগাৰত 7খন জপনা আছে। লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ আৰু অহংকাৰ। এই 7খন হ'ল কংসৰ কাৰাগাৰত থকা জপনা। ঘৃণা, তৃষ্ণা, ভয়, এই 3জন হ'ল কংসৰ কাৰাগাৰত তন্দা লাগি টোপনি যোৱা ৰখীয়া। সেইটো কাৰণে লোভ আমাৰ কাৰণে কি বাৰু? লোভটো আমাৰ কাৰণে বাঘ সদৃশ, ব্যাঘ সদৃশ। ব্যাঘে কি কৰে? ব্যাঘে দেখিলে খায়, খেদি খায়। গতিকে আমাৰ কৃষ্ণ সত্তাক কিহে পান কৰি ৰাক্ষসৰ নিচিনাকে খাব বিচাৰিছে? আমাৰ লোভটোৱে। আমাৰ হৃদয়ত থকা এই কংসৰূপী ৰজগুণী তমগুণী কাৰাগাৰৰ যিবিলাক তলা চাবি আছে, যিবিলাক জপনা আছে, এই জপনাবিলাক যদি আমি খুলিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে প্ৰথমখন জপনা বোলে কি? হয় তোমাৰ লগত থকা লোভ। এই লোভৰ জপনাখনত তুমি মনৰ ধমৰ তলাটো লগাই থৈ দিছা। সেইটো কাৰণে কি? যিটোকে মন যায় খাই দিওঁ, যিটোকে মন যায় চাই দিওঁ, যলৈকে যাবলৈ মন যায় গৈ দিওঁ। তাৰ ফলত কি হয়? আমাৰ হৃদয়ত থকা কৃষ্ণ সত্তাই আনন্দময় সত্তাৰ পৰিৱৰ্তে আমাক দিব বিচাৰে কি? দুখ, কষ্ট আৰু যান্ত্ৰণা। আমাৰ লগত সৰ্বদা ঈশ্বৰৰ এক অংশ হৈ পৰা প্ৰকৃতিৰ ৰূপত জীৱ আছে, শিৱ আছে। এই জীৱই হ'ল সাধনময় পৰা প্ৰকৃতি। এই পৰা প্ৰকৃতি সাধনময় শিৱ কি হৈ আছে? তপস্যাৰত হৈ আছে। আৰু আমি কি হৈ আছো? আমি অপৰা প্ৰকৃতি এই দেহধাৰীবিলাক কি হৈ আছো? মায়াৰ ভ্ৰমত উন্মত্ত হৈ আছো। সেইটো কাৰণে সাধনময় শিৱই আমাক ক'ব বিচাৰিছে বোলে কি? লোভ নামৰ বাঘটোক তুমি এখন বস্ত্ৰ কৰা। কি বস্ত্ৰ? ব্যাঘ বস্ত্ৰ। এই ব্যাঘ বস্ত্ৰ ৰূপী এই লোভ নামৰ বস্ত্ৰখনত তুমি তলত পাৰি তাৰ ওপৰত তুমি আসন কৰি বহি লোৱা। গতিকে লোভক আমি কি কৰিব লাগিব? লোভক আমি অধীন কৰিব লাগিব। কংসৰ কাৰাগাৰৰ প্ৰথমখন জপনা যদি আমি ভেদ কৰিব নোৱাৰো, শংখ চক্ৰ গদাপদ্ম ধাৰণ কৰি দৈৱকী নন্দন কৃষ্ণই বসুদেৱৰ বৃত্তি প্ৰতিষ্ঠাত সন্তুষ্ট হৈ, দৈৱকীৰ ভক্তি প্ৰতিষ্ঠাত সন্তুষ্ট হৈ আকাশত উদিত হৈ যেতিয়া দেখা দিছিলে, এই উদিত সূৰ্যস্বৰূপ কৃষ্ণ সত্তাক আমি যদি হৃদয়েৰে দৰ্শন পাবলৈ হয়, আমাৰ লোভক আমি ব্যাঘৱস্ত কৰিব লাগিব। আমি একো বস্তুৰ প্ৰতি লোভ কৰিব নালাগিব, পৰৰ সম্পদৰ প্ৰতি লোভ কৰিব নালাগিব, আমি দেখিলে খাবলৈ বিচাৰিব নালাগিব। বোলে কিয়? তোমাক ঈশ্বৰে খাবৰ কাৰণে পঠিওৱা নাই, তোমাক ঈশ্বৰে শুবৰ কাৰণে পঠিওৱা নাই, তোমাক ঈশ্বৰে কিহৰ কাৰণে পঠিয়াইছে? আনন্দৰ কাৰণে পঠিয়াইছে। এই লোভত কি উৎপত্তি হয়? লোভত উৎপত্তি হয় মোহ। মোহত কি উৎপত্তি হয়? মোহত উৎপত্তি হয় ভ্ৰম। ভ্ৰমত কি উৎপত্তি হয়?
ভ্ৰমত উৎপত্তি হয় স্মৃতি বিভ্ৰম, আৰু স্মৃতি বিভ্ৰমত কি আহে? স্মৃতি বিভ্ৰমত আহে মৃত্যু। গতিকে উৎসটো ক'ত? উৎসটো হ'ল লোভত। বসুদেৱক কৈছে ভগৱান কৃষ্ণই, প্ৰথম লোভ বোলে কি? সন্তান প্ৰাপ্তিৰ ইচ্ছা। এইটো তোমাৰ মনৰ পৰা নাইকিয়া হ'ব লাগিব। সেইটো কাৰণে কি কৰিছে? হয় ইটো জন্ম হয় কংসক দি দিয়ে মাৰি পেলাই, সিটো জন্ম হয় কংসক দি দিয়ে মাৰি পেলাই। 6টা মৃত্যু হ'ল। এই 6টা হ'ল আমাৰ জীৱনৰ 6টা উৰ্মি। এই উৰ্মিবিলাকক আমি বধ কৰিব লাগিব, নিষেধ কৰিব লাগিব। তেতিয়া আমি কি হ'ম? আমি যেতিয়া ধৰ্মশীল হ'ম, ধীৰ স্থিৰ হ'ম। আমি কি হ'ম? আমি সত্যৰ ৰক্ষক হ'ম, আৰু আমি অহিংস স্বভাৱযুক্ত হ'ব পাৰিম। এই অহিংস স্বভাৱযুক্ত গুণ যদিহে আমাৰ জীৱৰ লগত নাথাকে, তেতিয়াহ'লে কি থাকিব? দ্বিতীয়খন দুৱাৰ কি? হিংসা। প্ৰথমখন জপনা হ'ল লোভ, আৰু দ্বিতীয়খন জপনা হ'ল কি? মোহ। এই মোহটো কি বস্তু? এই মোহটোৱে আমাৰ পুত্ৰৰ ৰূপ লয়। বোলে মোৰ ল'ৰাটোহে ভাল হ'ব লাগিব, মোৰ ছোৱালীজনীহে ভাল হ'ব লাগিব, সিহঁতিয়ে জগত উজ্বলাব লাগিব, কি বাকীবিলাক ডুব যাব লাগিব নেকি? গতিকে গোটেই জগতখনে ৰখা তলালে আমি ওপৰলৈ গৈ কি কৰিম? হয়নে? গতিকে মোহটো আঁতৰ কৰিব লাগিব। কেনেকৈ আঁতৰ কৰিব লাগিব? আত্মসাধনা বা ঈশ্বৰ সাধনাৰ যোগেদি। হে জগতৰ হৰি, যিদৰে তুমি মোক এটি পুত্ৰ বা কন্যা উপহাৰ দিছা, তুমি সংসাৰীসকলক সেইদৰেই তুমিয়েই পুত্ৰ হৈ, তুমিয়েই কন্যা হৈ তেওঁলোকৰ কোলালে আহিছা। এইসকল তোমাৰে ঈশ্বৰ মূৰ্তি নৰৰূপ। এইসকলৰ কুশল মংগল আৰু হিত যদি মই চিন্তা কৰিবলৈ অভ্যাস কৰিব পাৰোঁ, তেতিয়াহ'লে মই নৰশ্ৰেষ্ঠ হৈ জন্ম লোৱাৰ মোৰ জীৱনৰ সাৰ্থকতা মই বিচাৰি পাম। তেতিয়া কি হ'ব? মোহটো আঁতৰ হ'ব। এই মই মোৰ এই ভাৱবিলাকক কি বুলি কোৱা হয়? এইবিলাকক মোহ বুলি কোৱা হয়। এই মোহৰ পৰা কি জাগ্ৰত হয়? মোহৰ পৰা জাগ্ৰত হয় মায়া। মায়া কি? মায়া হ'ল আমাৰ ভাৰ্যা। মায়া হ'ল কি? আমাৰ ভাৰ্যা। ভাৰ্যা মানে কি? ভাৰ্যা মানে আমাৰ সেৱিকা বৃত্তিবিলাক। মোৰ এই বুলি, আমাৰ এই বুলি, নিজৰ এই বুলি আমি যে এই ভ্ৰমিত হৈ ভাবি থাকো, এয়া হ'ল আমাৰ মায়া মাতা ভাৰ্যাৰূপী আমাৰ মনৰ মায়াবৃত্তি। এই মায়াবৃত্তিবিলাকক যদি আমি নিৰ্যান কৰিবলৈ হয়, তেতিয়াহ'লে বৃত্তি কি হ'ব লাগিব? ভক্তি মাতা হ'ব লাগিব। বসুদেৱ মই বৃত্তিয়ে পুত্ৰ প্ৰাপ্তিৰ আকাংক্ষা ত্যাগ কৰিলে। বোলে কি? মই দৈৱকীক যেতিয়া মোৰ ভাৰ্যা ৰূপেৰে স্বীকাৰ কৰিলোঁ, তাই জীৱন ৰক্ষা কৰাটো মোৰ প্ৰথম কৰ্তব্য। গতিকে জীৱন কাৰ ৰক্ষা হ'ব লাগিব? ভক্তি মাতাৰ ৰক্ষা হ'ব লাগিব। ভক্তি মাতাৰ যদি কেনেবাকৈ জীৱন ৰক্ষা হৈ যায়, তেতিয়াহ'লে মোহৰ পৰা আমি মুক্ত হৈ যাব পাৰিম। সেইটো কাৰণে শ্ৰেষ্ঠ বস্তু দয়া, ক্ষমা, প্ৰেম, কৰুণা আৰু ভক্তি। এই দৈবিক গুণকেইটা যাৰ লগত কৰ্ষণ হৈ বাস্তৱ জীৱনত প্ৰতিফলিত হৈছে, ভগৱান কৃষ্ণই কৈছে সেইগৰাকী মোৰ জন্মদাতা মাতৃ। সেয়াহে বসুদেৱৰ, সেয়াহে দৈৱকীৰ মাতৃৰূপ। গতিকে আমাৰ জীৱনত আমি কৰ্ষণ কৰি সত্য শুদ্ধ ঈশ্বৰ তত্ত্বৰ পথক যদি আমি সন্ধান কৰিবলৈ হয়, আমাৰ জীৱনত থকা 7খন জপনা, লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দেশ আৰু অহংকাৰ, এই জপনাকেইখনক আমি ভংগ কৰিবলৈ যত্ন কৰিব লাগিব। এই তাক লগাই থোৱা তলা চাবিবিলাকক আমি নিষেধ কৰিবলৈ যত্ন কৰিব লাগিব। জপনা নিজে নিজে ভাগি গ'ল, তলা চাবি নিজে নিজে খোল খাই গ'ল। সদায় ৰখীয়া হৈ সচেতন হৈ থকা এই 3জন প্ৰহৰীও কি হৈ গ'ল? অচেতন হৈ গ'ল। কেতিয়া? যেতিয়া কৃষ্ণ বস্তুৰ প্ৰকাশ হৈ গ'ল। এইটো কাৰণে দশমৰ কৃষ্ণ হ'ল আনন্দময় কৃষ্ণ। দশমৰ কৃষ্ণ হ'ল পুতনা, অঘাসুৰ, চক্ৰবাক, তৃণাৱৰ্ত আদি অসুৰবিলাকক বিনাশ কৰিব পৰা সৰ্বশক্তিমান কৃষ্ণ। গতিকে আমাৰ মনত আছে 5টি তৃষ্ণা।
কিবা এটা পোৱাৰ হাবি আহে আমাক কাৰোবাক বধ কৰিবলৈও কেতিয়াবা প্ৰৰোচিত কৰি দিয়ে। সেইটো কাৰণে পুতনাই কি বধ কৰিছিলে? শিশু বধ কৰিছিলে। কংসই লোভ দিছিলে পুতনাক, যদি তুমি কৃষ্ণক বধ কৰি দিয়া তোমাক মই মথুৰাৰ আধা ৰাজ্য দান কৰিম। আৰু সেইটো কাৰণে পুতনাই কি কৰিছিলে? শিশুবিলাক বধ কৰাত লাগিছিলে। আৰু শেষত টাৰ্গেটটো কি হ'লগে? যিজনে সকলোকে বধ কৰে সেইজনকে স্তনপান কৰাবলৈ গ'ল। আমাৰ হৃদয়ত এফালে থাকে অমৃত, সিফালে থাকে গৰল। এই অমৃত কি? এই অমৃত হ'ল ত্যাগ, আৰু এই গৰল বা বিষ কি? এই বিষ হ'ল আমাৰ তৃষ্ণা, কেৱল প্ৰাপ্তিৰ প্ৰতি আকাংক্ষা। এই প্ৰাপ্তিৰ প্ৰতি আকাংক্ষাৰ পৰা কি সৃষ্টি হয়? পুতনাৰ ৰাক্ষসীৰ সৃষ্টি হয়। সেইটো কাৰণে এগৰাকী দেৱীৰ স্তনত অমৃত থাকে, কিন্তু পুতনাৰ স্তনত কি আছিলে? বিষ আছিলে, কালভূত আছিলে। ইয়াৰো এটা অতি সুন্দৰ তত্ত্ব কাহিনী আছে, কাহিনীটো ক'ব লাগিব। বোলে নিবেন শইকীয়াৰ কাহিনী একোৱেই নকয়, অকল তত্ত্বৰ কথাহে কৈ থাকে, সেইটো কাৰণে শুনিবলৈ মন নাযায় বোলে। গতিকে আজি অকণমান কাহিনীও ক'ব লাগিব। বামন প্ৰভুৱে লৱণু কোমল শিশুৰ কমনীয় ৰূপত যেতিয়া বলিৰায় যজ্ঞত দান ভিক্ষু হৈ গৈছিলে, বলিৰায় কন্যাৰ নাম আছিলে কি? ৰত্নাৱলী। এই ৰত্নাৱলী সুৰসুই গাভৰু আছিলে। বামন প্ৰভুৰ উজ্জ্বল লৱণু কোমল মুখখন যেতিয়াই দেখা পালে, মনেৰে তেওঁ কামনা কৰি ল'লে, বোলে কি এই মৰম লগা শিশুটি যদি কেনেবাকে মোৰ হ'লহেঁতেন, মই কোলাত বহুৱাই ইয়াক মই অমৃত পান কৰালোহেঁতেন। বামন প্ৰভুৱে দুহাত দাঙি আশীৰ্বাদ দি দিলে, মোক দিয়াৰ কথা ভাবিছা, তুমি অমৃত দিম বুলি ভাবিছা, গতিকে মই তোমাক এই ইচ্ছা পূৰ কৰাম। মই তোমাৰ মাতৃত্বৰ মৰ্যাদা দান কৰিম। আৰু যেতিয়া তিনি পদ লোৱাৰ চলেৰে পিতৃ বলিৰ পৰা স্বৰ্গ মৰ্ত্য আৰু মস্তক সমস্তখিনি যেতিয়া কাঢ়ি ল'লে, সেইগৰাকী ৰত্নাৱলীৰ কোধ আহি গ'ল, মনলৈ ভ্ৰম আহি গ'ল। তুমি যদি ইমান ভয়ানক বুলি জানিলোহেঁতেন, তুমি যদি ইমান প্ৰবঞ্চক বুলি জানিলোহেঁতেন, তেতিয়াহ'লে মই তোমাক দি মাৰিলোহেঁতেন। আৰু গোবিন্দই তেতিয়াও ক'লে, এইটো ইচ্ছাও মই তোমাক পূৰ কৰি দিম। দাপৰ যুগত ভগৱান যেতিয়া বামন প্ৰভু অনন্ত ঈশ্বৰ বসুদেৱৰ তনয় হৈ, দৈৱকীৰ নন্দন হৈ, যোগেশ্বৰ কৃষ্ণ হৈ যেতিয়া জন্ম ল'লে, এই ৰত্নাৱলী আহি জন্ম ল'লে কি হয়? পুতনা হৈ। এই শিশুক অমৃত দিয়াৰ বাসনা আৰু তেওঁ নাথাকিল, যিহেতু বিষ দি মাৰিম বুলি কৈছিলে, সেইটো কাৰণে তাৰ স্তনলৈ কি আহি গ'ল? বিষ আহি গ'ল। আৰু সকলো বিষক যি অমৃত কৰি দিব পাৰে, সকলো গৰলৰ পৰা মুক্ত কৰি অমৃতময় ঈশ্বৰ তত্ত্বৰ আনন্দ দি দিব পাৰে, সেয়াই হ'ল আমাৰ বাসুদেৱ কৃষ্ণ গোসাঁই। আদৰেৰে কোলাত তুলি ল'লে সুন্দৰী হৈ, পুতনা তেতিয়া ৰাক্ষসী হৈ অহা নাই, পুতনা কি হৈ আহিছিলে? ৰত্নাৱলীৰ দৰে সুন্দৰী হৈ আহিছিলে। সুন্দৰী হৈ আহি কোলাত কৃষ্ণক লৈ অমৃত দিয়াৰ চলেৰে যেতিয়া ৰাক্ষসৰ ৰূপ ধৰি যেতিয়াই কালকূট দিবলৈ ল'লে, কৃষ্ণ কাল ৰূপলৈ গুচি গ'ল। তুমি যদি কালকূটক ধাৰণ কৰা, তুমি যদি কাল, মই কালকূটক বিনাশ কৰা, মই হলো মহাকাল। এই পুতনাৰ হৃদয়ত যিমানখিনি বিষ আছিলে, কৃষ্ণই গোটেইখিনি পান কৰি পুতনাক প্ৰাপ্তি তৃষ্ণাৰূপী কালকূটৰ পৰা মুক্ত কৰি দিয়াই নহয়, মুখ্য সুখৰ আনন্দ দান কৰি দিলে। গতিকে সেইজন মংগলময় কৃষ্ণৰ যি গুণ যশ আৰু লীলাৰ তত্ত্ব কথা আমাক ভাগৱত শাস্ত্ৰই দিছে, এই ভাগৱত কি শাস্ত্ৰ? যদিও বৈকুণ্ঠৰ শাস্ত্ৰ, এই ভাগৱত আমাৰ জীৱন শাস্ত্ৰ।
পৰীক্ষিত ৰূপী জীৱবিলাকৰ কাৰণে মৃত্যুৰ ভয় জীৱন থকালৈকে থাকে। পৰীক্ষিতৰ কাৰণে ভাগৱতত যিদৰে সত্য 7 দিনেই জীয়াই থকা আমি ৰূপী জীৱৰ কাৰণেও এয়া চিৰন্তন সত্য। আমি ৰাজসিক ভোগবিলাক আৰু আনন্দৰ কবলত কৰি আমাৰ মনক অপবিত্ৰ কৰোঁ, এয়া সত্য। পৰীক্ষিতেও মৃগয়া কৰি কৰি পানী নেপায় ঋষিৰ গলত মৰা হাত মেৰিয়াই ঋষিক অসুচি কৰিছিল, এয়াও সত্য। যিদৰে পৰীক্ষিতৰ জীৱন সত্য সেইদৰে আমাৰ জীৱনো সত্য। আমাৰ জীৱনতো মায়াৰ ভ্ৰম আছে, পৰীক্ষিতৰ জীৱনতো মায়াৰ ভ্ৰম আহিছিল। পৰীক্ষিতে মায়াৰ ভ্ৰমৰ পৰা মুক্ত হৈ গুৰু শুকৰ মুখপদ্মে দ্বাদশ স্কন্ধ ভাগৱত শ্ৰৱণ কৰি অন্তিমত ঘোষণা কৰি দিলে, বোলে কি, হে গুৰুজন, তোমাৰ কৃপাত মোৰ ব্ৰহ্মপ্ৰাপ্তি লাভ হ'ল। কি ব্ৰহ্মপ্ৰাপ্তি লাভ হ'ল? মই পৰম ব্ৰহ্মৰ পৰম তত্বৰ মই স্পৰ্শ পালোঁ। আৰু পৰীক্ষিতে কি বুলি বুজি পালে? যে মই মৃত্যুমুখী জীৱ নহয়, মই অনন্তমুখী ঈশ্বৰৰ অংশ। অনন্ত যিদৰে কেতিয়াও সীমা নাথাকে, মই জীৱ হলেও ভগৱান কৃষ্ণৰ অংশ। মোৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে, মোৰ কেতিয়াও বিনাশ হ'ব নোৱাৰে। গতিকে আমি যত জীৱ তোমাৰ পালন হৰি 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 অৰ্থাৎ আমি যত যিমান জীৱ এয়া কি? হৰিৰ অংশ। জীৱ যদি হৰিৰ অংশ, জীৱক হিংসা কৰা মানে ঈশ্বৰক হিংসা কৰা হয়নে নহয়? যদি জীৱক হিংসা কৰিলে অধৰ্ম আৰু অন্যায় হয়, ঈশ্বৰৰ পৰা আমি বঞ্চিত হওঁ, তেতিয়াহ'লে জীৱৰ প্ৰতি কৰা প্ৰেম এয়া ঈশ্বৰ প্ৰেম তুল্য। সেইটো কাৰণে প্ৰথম দয়া কাৰ প্ৰতি লাগিব? জীৱৰ প্ৰতি লাগিব, জগতৰ প্ৰতি লাগিব। এই দয়া ভাৱত কি সৃষ্টি হয়? ক্ষমা সৃষ্টি হয়। ক্ষমাৰ মূৰ্তি কোন আছিলে? ভগৱান কৃষ্ণ আছিলে। ভগৱান কৃষ্ণৰ বক্ষত, বিষ্ণুৰ বক্ষত ভিগুৱে গৈ কি কৰিছিলে? আঘাত কৰি দিছিলে। আৰু ভিগুৰ চৰণ ধৰি ভগৱান বিষ্ণুৱে তেওঁ চৰণখন মালিচ কৰি কৰি ক'লে যে মোৰ বজ্ৰসম বক্ষত তুমি আঘাত কৰি হে পামম, তুমি বহুত কষ্ট পালা। এই কষ্টৰ কাৰণে তুমি মোক কি কৰিবা? ক্ষমা কৰি দিবা। ভিগুৱে ঊৰ্ধ্ব বাহু কৰি ঘোষণা কৰিলে, হে ভগৱান বিষ্ণু, তোমাতকে শ্ৰেষ্ঠ দেৱ নাই। মই ব্ৰহ্মাৰ ওচৰলৈ গলো, ব্ৰহ্মাই মোক নেমাতিলে। মই হৰক পৰীক্ষা কৰিবলৈ গলো, হৰই মোক তৃতীয় নেত্ৰৰ যোগেদি ভস্ম কৰি দিব বিচাৰিছিলে। দেৱঋষি নাৰদেহে মোক ৰক্ষা কৰিলে। আৰু হে বিষ্ণু, মই তোমাক আহি বক্ষত গোৰ মাৰি দিলো আৰু তুমি মোৰ চৰণত ধৰি ক্ষমা বিচাৰিলা। তোমাতকে শ্ৰেষ্ঠ ক্ষমাৰ মূৰ্তি এই জগতত কোন থাকিব পাৰে? জানিবা বিষ্ণু সমস্ত জগতে আপোনালোকে অপৰাধ নধৰিব, মই নামঘোষাৰ অকণমানহে কীৰ্তন কৰিছোঁ। কাৰণটো হ'ল সময়টো কম আছে, সময়খিনি কম আছে। সেইটো কাৰণে গোটেই ঘোষা চোষা কীৰ্তন কৰিবলৈ হ'লে আৰু ঘোষা সুৰ লগাই কীৰ্তন নকৰিলে তাত অপৰাধ আছে। গতিকে আপোনালোকে দায়টো নধৰিব যে বিষ্ণুহে যদি জগতৰ সাৰ হয়, তেতিয়াহ'লে এই বিষ্ণুৰ সাৰটো ক'ত বাচি আছে? আমাৰ ক্ষমা গুণত। যদি আমি কাৰোবাক ক্ষমা কৰি দিব নোৱাৰোঁ, আমি যদি দুখ মৰিখন কৰি দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি ঈশ্বৰৰ সেৱক হ'ব পৰা নাই। গতিকে
আমাৰ ক্ষমাৰ গুণটো আমি আয়ত্ত কৰিবলৈ কি কৰিব লাগিব? অনুশীলন কৰিব লাগিব। ক্ষমাৰ গুণৰ প্ৰকাশ কেনেকৈ হ'ব? যদি আমি গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰোঁ। ভাগৱতত ৰজাসকলে ভুল কৰিছে, ব্ৰাহ্মণে ভুল কৰিছে, পণ্ডিতে ভুল কৰিছে, কিন্তু এই ভুলবিলাক সাধাৰণ ভুল নহয়। ভাগৱত শাস্ত্ৰত প্ৰথম ভুল কোনে কৰিছে? প্ৰথম ভুল কৰিছে পৰীক্ষিতে। ভাগৱত শাস্ত্ৰত দ্বিতীয়তে ভুল কৰিছে কোনে? দ্বিতীয়তে ভুল কৰিছে বেদব্যাসে। ভাগৱত শাস্ত্ৰত তৃতীয়তে ভুল কৰিছে কোনে? অশ্বস্থামাই। ভাগৱত শাস্ত্ৰত চতুৰ্থতে ভুল কৰিছে কোনে? দক্ষই। এইদৰে ভাগৱত শাস্ত্ৰত যদি চাই ইন্দ্ৰয়ো ভুল কৰা দেখিব। এই ভুলবিলাক কিয় কৰি দেখুৱাইছে? এই ভুলবিলাকৰ যোগেদি আমাৰ যাতে জীৱনৰ ভুলবিলাকৰ সংশোধন হয়। ভুল কৰাটো ডাঙৰ কথা নহয়। ভুল এটা কৰি এই ভুলৰ প্ৰতি আত্ম অনুশোচনা জাগ্ৰত কৰি এই ভুলটোক আন্তৰিকভাৱে শুধৰাই লোৱাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোকে ভাগৱত বুলি কোৱা হৈছে। সেইটো কাৰণে আমি জীৱ হৈ জন্ম লৈছোঁ। আমাৰ জীৱনত অবাঞ্ছিত আৰু অনাকাংক্ষিত বহুতবিলাক ভুল হ'ব পাৰে। ভুলটোক ভুল বুলি স্বীকাৰ নকৰাটোতকৈ ডাঙৰ অপৰাধ একো নাই। সেইটো কাৰণে পৰীক্ষিতে ভুলটোক স্বীকাৰ কৰিলে। কি বুলি স্বীকাৰ কৰিলে? যে মই ঋষিক সেৱা কৰিব লাগিছিল, মই মৰা সাপ মেৰিয়ালো। মই মৃগৰ পাছত দৌৰি ফুৰিব নালাগিছিলে, মই পাণ্ডৱৰ বংশৰ মই পুণ্য জীৱ আছিলোঁ। গতিকে আত্ম অনুশোচনা কৰাৰ কাৰণে কি হ'ল? গুৰুৰ চৰণ পালে, ভগৱন্ত কৃষ্ণৰ ভকতি পালে, আৰু কি পালে? মুখ্য সুখৰ যি আনন্দ, এই আনন্দ লাভ হ'ল। ভাগৱতত বেদব্যাসৰো ভুল দেখুৱাইছে। বেদব্যাসে কৃষ্ণৰ গুণদশ কীৰ্তনৰ তত্ত্বক ঢাকি বিভিন্ন কৰ্মকাণ্ডৰ মাৰ্গবিলাক প্ৰৱৰ্তন কৰাইছিল। গতিকে বেদব্যাসৰ ভুল হ'ল কি? জ্ঞানৰ অহংকাৰ। জ্ঞানৰ অহংকাৰ দূৰ কৰিবলৈ কি লাগিব? ভক্তি লাগিব। সেইটো কাৰণে ভক্তি প্ৰতিষ্ঠাৰ ভাগৱত শাস্ত্ৰ তেওঁ নিৰ্মাণ কৰি দেৱঋষি নাৰদৰ আজ্ঞামতে তেওঁ ভুলৰ শুধৰণি কৰিলে। ভাগৱতৰ চতুৰ্থ স্কন্ধত ভুল কৰিছে কোনে? ব্ৰাহ্মণ দক্ষই। ব্ৰাহ্মণ দক্ষই কি ভুল কৰিছিলে? ব্ৰাহ্মণ দক্ষই ভকতক গালি পাৰিছিলে। কাক গালি পাৰিছিলে? জোঁৱাই শিৱক গালি পাৰিছিলে। ভকতক যদি গালি পাৰে তেতিয়াহ'লে কি হয়? সেইখন ব্ৰাহ্মণৰ মুখ নহয়, সেইখন ছাগলীৰ মুখ হয়। সেইটো কাৰণে শেষত দক্ষৰ শিৰটো বীৰভদ্ৰই ছেদ কৰাৰ পাছত তাত এটা ছাগলীৰ মূৰ লগাই দিয়া হৈছিলে। গতিকে জীৱ শিৱ একেই তত্ত্ব। সকলোকে যাতে আমি ঈশ্বৰৰ অংশ, আমি ভকতৰ দৃষ্টিৰে চাওঁ, এই শুধৰণি যাতে আমাৰ জীৱনত হয়। সেইটো কাৰণে সেইটো ভুল কোনে দেখুৱাইছে? ভাগৱতৰ চতুৰ্থ স্কন্ধত দক্ষই কৰি দেখুৱাইছে। এইদৰে উদ্ধৱৰ অহংকাৰ, কিহৰ অহংকাৰ? জ্ঞানৰ অহংকাৰ হৈছে। উদ্ধৱৰ জ্ঞানৰ অহংকাৰ কৃষ্ণই কেনেকৈ দূৰ কৰিলে? বৃন্দাবনৰ গোপীৰ খবৰ ল'বলৈ পঠিয়ালে। গোপীৰ খবৰ ল'লে উদ্ধৱৰ জ্ঞানৰ অহংকাৰ দূৰ হৈ গ'ল। কেনেকৈ দূৰ হৈ গ'ল? উদ্ধৱৰ অহংকাৰ, কৃষ্ণ সদায় মোৰ লগত থাকে, কৃষ্ণক মই সদায় পাই থাকোঁ। আৰু গোপীৰ বেদনা কি? আমি কৃষ্ণৰ পৰা বহুত দিন আঁতৰত আছোঁ। কৃষ্ণৰ পৰা আঁতৰত থকা যিটো দুখ, এইটো গোপীৰ সম্পত্তি। আৰু উদ্ধৱৰ অহংকাৰ কি? কৃষ্ণৰ মই লগত থাকোঁ। কৃষ্ণই কি কৰিলে? কৃষ্ণই উদ্ধৱক গোপীৰ খবৰ ল'বলৈ পঠালে ভাগৱতৰ দশম স্কন্ধত। আৰু গৈ ক'লে যে তোমালোকৰ কৃষ্ণ কিন্তু এতিয়াই নাহে, অহাত পলম হ'ব। গোপীসকল আৰু বেদনাত কাতৰ হ'লে। এতিয়া উদ্ধৱক লগ ল'লে। হেৰা উদ্ধৱ বান্ধৱ,
ব'লা আজি আমি বৃন্দাবনলৈ যাওঁ। বোলে কিয়? আমাৰ কৃষ্ণলৈ খুব মনত পৰিছে। তুমি কৃষ্ণৰ বাতৰি আনিলা, কুশলে আছে বুলি জানিলো, কিন্তু কৃষ্ণ আমাৰ ওচৰলৈ অহাত পলম হ'ব, এইটো আমি সহ্য কৰিব পৰা নাই। কি কৰিলে? উদ্ধৱক লগত লৈ গোপীসকল বৃন্দাবনলৈ। বৃন্দাবনৰ বিৰিখৰ পাতবিলাকক স্পৰ্শ কৰি কৰি গোপীসকলে গীত গাই ক'বলৈ ধৰিলে, হে আমাৰ প্ৰাণৰ কৃষ্ণ, তুমি কেতিয়া আহিবা? তুমিতো বিৰিখৈ চাই আছিলা আমাৰ লগত যে কৃষ্ণই নৃত্য কৰিছিল। কালিন্দী, যমুনা, এই যমুনাৰ জলক স্পৰ্শ কৰি গোপীসকলে গীত গাই ক'বলৈ ধৰিলে, হে প্ৰবাহিনী যমুনা, তুমিতো প্ৰবাহমান হৈ বৈ আছিলা, চাই আছিলা। কৃষ্ণই আমাৰ লগত আনন্দৰ নৃত্য কৰি আমাক আনন্দৰ ভাগ দিছিলে, তুমিতো তাৰ সাক্ষী আছিলা। আৰু এতিয়া কৃষ্ণ নাহে বুলি কৈছে, তুমি জানো মানি ল'ব পাৰিবা? কদম বিৰিখক স্পৰ্শ কৰি কৈছে, হৰিণাবিলাক কাষ চাপি আহিছে, ময়ূৰবিলাক কাষ চাপি আহিছে, প্ৰত্যেককে স্পৰ্শ কৰি কৰি কৈছে, আমাৰ প্ৰাণৰ কৃষ্ণ আমাৰ ওচৰলৈ নহাকে থাকিব, তোমালোকে বিশ্বাস কৰিছানে? উদ্ধৱে খিটখিটকে হাঁহি দিলে। হেৰা গোপীসকল, কৃষ্ণৰ বিলাপ বহুত দেখিলো, বহুত শুনিলো, কিন্তু ক'ত? কৃষ্ণটো এতিয়াও অহা নাই। কৃষ্ণ মথুৰাত আছে, তোমালোকে ইয়াত এনেকে বিচাৰিলে ক'ত পাবা? গোপীসকলে কৈছে, হে উদ্ধৱ বন্ধু, তুমি অকণমান ধৈৰ্য ধৰা, এতিয়া ইয়াত কি হবলৈ গৈ আছে তুমি এবাৰ অনুভৱ কৰা। কি কৰিলে? যদি আমাৰ কৃষ্ণই এতিয়া আমাক ইয়াত দেখা নিদিয়ে, তেতিয়াহ'লে আমি এতিয়া ইয়াতে দেহ ত্যাগ কৰিম। উদ্ধৱ সংকটত পৰি গ'ল। কি কথা? যিসকল গোপীৰ পুণ্যৰ ভাগ ল'বলৈ কৃষ্ণই মোক পঠাইছিল, এইসকল গোপীয়ে যদি এতিয়া কৃষ্ণক নেদেখে, ইয়াতে দেহ ত্যাগ কৰিব, মোৰ পাপ হৈ যাব। তেতিয়া উদ্ধৱে কি কৰিলে? হৃদয়ত কৃষ্ণক ধ্যান কৰিলে। হে কৃষ্ণ, তুমি মোক এই ধৰ্ম সংকটৰ পৰা উদ্ধাৰ কৰা। মই তোমাৰ খবৰ দিবলৈ আনিছো আৰু মই তোমাৰ খবৰ নিবলৈ আনিছো। মই ইয়াত পাপৰ ভাগ ল'বলৈ অনা নাই, আৰু যদি তুমি এতিয়া ইয়াত প্ৰত্যক্ষ হৈ নিদিয়া, এইসকলে ইয়াতে প্ৰাণ ত্যাগ কৰিব। এতিয়া কি কৰিলে? চকুমুদি গোপীসকলে কৃষ্ণ কৃষ্ণ ধ্বনিৰে বৃন্দাবনৰ বালিৰ মাজত চাবলৈ ললে, আৰু বৃন্দাবনৰ বালিত কি দেখিলে? ধ্ৰজ ব্ৰজ জৱ অংকুশ আৰু পদ্ম। কৃষ্ণক দেখা পোৱা নাই, কৃষ্ণৰ চৰণৰ চিহ্ন দেখিবলৈ ললে। ভগৱান কৃষ্ণৰ চৰণৰ চিহ্ন যেতিয়া যমুনাৰ বৃন্দাবনৰ বালিত যেতিয়া জিলিকিবলৈ ললে, গোপীসকলে সাধনৰত হৈ ধ্যানৰত হৈ কৃষ্ণ কৃষ্ণ ধ্বনিৰে কৃষ্ণক মাতিবলৈ ললে। আৰু তেতিয়াও যেতিয়া কৃষ্ণ প্ৰকাশ নহল, এই কৃষ্ণৰ চৰণৰ যি পঞ্চচিহ্নৰ ধূলি, এই ধূলি তেওঁলোকে বক্ষত ললে। হে প্ৰাণৰ কৃষ্ণ, এতিয়াও যদি তুমি প্ৰকাশ নোহোৱা, তেতিয়াহ'লে আমি এতিয়া প্ৰাণ ত্যাগ কৰিম। প্ৰত্যেকগৰাকী গোপীৰ হাতত ধৰি বাংশী বজাই বজাই ভগৱান কৃষ্ণ নিত্যৰত অৱস্থালৈ আহি গ'ল। আৰু উদ্ধৱৰ অহংকাৰ, যিজন কৃষ্ণক মই মথুৰাত আছে বুলি কৈছিলো, যিজন কৃষ্ণ কেৱল মোৰ লগতহে আছে বুলি কৈছিলো, এইজন কৃষ্ণৰ খবৰ দিবলৈ আহোঁতেও গোপীয়ে হাতত ধৰি নৃত্য কৰি মোক কৃষ্ণ বস্তুক দৰ্শন কৰাই দিলে। হে বৃন্দাবনৰ গোপী, কৃষ্ণই মোৰ লগত বন্ধুত্বৰ সম্বন্ধ কৰিছিল। মই তীক্ষ্ণ বুদ্ধি সম্পন্ন আৰু মই অত্যন্ত মেধা সম্পন্ন বুলি, কিন্তু এই মেধা আৰু তীক্ষ্ণ বুদ্ধিৰে কৃষ্ণক যে পাব নোৱাৰে, মই আজি বুজি পালো। যদি এই কৃষ্ণক পাবলৈ হয়, তোমালোকৰ দৰে অজ্ঞ হ'ব লাগিব, তোমালোকৰ দৰে অশিক্ষিত হ'ব লাগিব, আৰু তোমালোকৰ দৰে কি হ'ব লাগিব? মোহমতী হ'ব লাগিব। কৃষ্ণক জ্ঞানেৰে বিজ্ঞানেৰে কেতিয়াও পাব নোৱাৰে। কৃষ্ণক যদি পাবলৈ হয়, কিহে পাব? ৰহস্যৰে পাব।
হে ৰহস্যক জানে যিটো লোক সতত কীৰ্তন কৰে মোক অধৰিত্ৰী হব কৰি নবিব এ মোৰ সৰ্বোত্তম দুই পাৱে এ কৰে নমস্কাৰ ভক্তি ভাৱে ও তাৰ মূৰে এৰি না হিকনা শীত ও তাৰ মূৰে এৰি না হিকনা শীত ৰহস্য কোনে মানিছিল উদ্ধৱে জনা নাছিল ৰহস্য জানিছিল অশিক্ষিত অজ্ঞ বৃন্দাবনৰ যোগীয়ে কি বুলি জানিছিল যে কৃষ্ণক বিচাৰিলে সকলোতে পোৱা যাব বোলে কৃষ্ণ কি কৃষ্ণ নিৰ্গুণ আমি যেতিয়াই সাধনত হৈ কৃষ্ণ বস্তুক চাবলৈ ইচ্ছা কৰোঁ বিজুলীৰ ৰেখাৰ দৰে ইফত ইফত হাঁহিৰে কৃষ্ণই আমাক দৰ্শন দি দিয়ে গতিকে এই কৃষ্ণ সাধাৰণ কৃষ্ণ নহয় গতিকে কি কৰিলে ধ্ৰজ ব্ৰজ জব অংকুশ পদ্ম কৃষ্ণৰ চৰণৰ খোজ যেতিয়া আমি পালোঁ কৃষ্ণৰ চৰণৰ পঞ্চচিহ্ন যেতিয়া পালোঁ ইয়াত কৃষ্ণ আছে এইটো খাটাং সেইটো কাৰণে কি কৰিলে হৃদয়ত সেই ধূলি তেওঁলোকে ধাৰণ কৰিলে এই হৃদয়ৰ ধূলিত হৃদয়ত থকা কৃষ্ণ জাগ্ৰত হ'ল জাগ্ৰত হোৱা কৃষ্ণই প্ৰকাশ হৈ দেখা দিলে কি কৰিলে হাতত ধৰি গোপীৰ লগত ভক্তিৰ আনন্দময় নৃত্য কৰি কৃষ্ণৰ বিৰহ আৰু বেদনাৰ যিটো যন্ত্ৰণা কৃষ্ণ প্ৰাপ্তিৰ আনন্দৰে তেওঁলোকক ধন্য কৰি দিলে আৰু উদ্ধৱে কৃষ্ণক পাইছিল কিন্তু ৰহস্যক জনা নাছিল ৰহস্য কি ৰহস্য যিটো কোনেও নাজানে এই নজনা ৰহস্যটো কোনে জানিছিলে বৃন্দাবনৰ গোপীয়ে জানিছিল বোলে কি আমাৰ আত্মবিশ্বাস আছে আমাৰ ভগৱান কৃষ্ণৰ ওপৰত পূৰ্ণ ভৰসা আছে ভগৱান কৃষ্ণই আমাক এৰি কেতিয়াও থাকিব নোৱাৰে যদি আমি তেওঁক দৰ্শন পাবলৈ ইচ্ছা কৰোঁ তেওঁ য'তেই লুকাই নাথাকক কিয় আমাৰ সন্মুখত আহি প্ৰকাশ হৈ দিব আৰু উদ্ধৱ মহন্তই নিজৰ জীৱনৰ ভুলবিলাকৰ শুধৰণি কৰি ল'লে কেনেকৈ শুধৰণি কৰিলে বৃন্দাবনৰ গোপীৰ চৰণৰ ধূলি উদ্ধৱে হাতত ল'লে হাতত লৈ সেই ধূলি তেওঁ শিৰত ল'লে আৰু মস্তকত লৈ পেলাই কৈছে হে ভগৱান কৃষ্ণ তোমাৰ ভগতৰ চৰণৰ পবিত্ৰ ধূলি মই আজি শিৰত লৈছোঁ মোৰ যি জ্ঞানৰ অহংকাৰ আছিলে আজিৰ পৰা দূৰ কৰি দিয়া গতিকে আমাৰ লগত থকা জ্ঞান বিদ্যা বুদ্ধিৰ যি অহংকাৰ এই অহংকাৰ যদি আমাৰ পৰা আমি আঁতৰ কৰিবলৈ হয় গুৰুৰ চৰণ ভজি আমি ভকতৰ চৰণ সেৱা কৰিব লাগিব ভকতৰ চৰণ সেৱা নকৰালৈকে উদ্ধৱেও দেখুৱালে কৃষ্ণইও দেখুৱালে বৃন্দাবনৰ গোপীয়েও দেখুৱালে যে কেতিয়াও জীৱৰ মনৰ অহংকাৰ দূৰ নহয় আজি আপোনালোকৰ হলগুৰি ৰাইজৰ আমাৰ প্ৰতিও পৰম কৃপা যে আপোনাক ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি আমাৰ লগতো যদি কিবা অহংকাৰৰ ছিদ্ৰ আছিলে
এই অহংকাৰৰ ছিদ্ৰখিনি আমি আজি ইয়াত ধুই নিকা কৰাৰ এটা সুযোগ আৰু সুবিধা পালোঁ। আমি নাজানো গীতা, নাজানো ভাগৱত, আমি অৰ্থবিজ্ঞানৰ ছাত্ৰ। গতিকে আমি আপোনালোকক যদি ভাগৱত কথা কিবা বুজাবলৈ আহিছোঁ, এয়া আমাৰ মোহতা, এয়া আমাৰ অজ্ঞান, এয়া আমাৰ ভ্ৰমৰ বাহিৰে একো নহয়। যি ২-৪টা কথা ভাগৱতৰ তত্ত্বৰূপত আজি আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ, এয়াও আমাৰ পিতৃ মাতৃৰ আশীৰ্বাদ, শিক্ষাগুৰুৰ আশীৰ্বাদ আৰু দৈৱকী নন্দন কৃষ্ণৰ আমাৰ প্ৰতি আশীৰ্বাদ বুলি আপোনালোকে ভাবি ল'ব। গতিকে সময়ো হৈছে, যদি আপোনাৰ খবৰ আজ্ঞা হয় আমি অনুষ্ঠানৰ ব্যাখ্যাৰ অনুষ্ঠানৰ ইমানতে সামৰণিৰ সেৱা ধৰিব হ'বনে? আৰু অকণমান ন? হা, ঠিক আছে, মই অকণমান পাঠ কৰি ল'ম ৰ'ব দেই। এই ব্ৰহ্মৱস্তে দহিলে তোমাৰ এই গদা ধৰি প্ৰৱেশিলা গৰ্ভৰ ভিতৰ, অষ্টকো ভাঙিলা যিটো জীয়াইলা তোমাক, অশিকি কৃষ্ণে ৰাখিবে নপাৰে আপোনাক। ডাঙৰ কথা কৈছে এইটো। এ বানক ৰাখিবে লাগি যুঁজিলন্ত হৰে, অ তাহাংক মহিলা প্ৰভু বিজম্ভন কৰে, এ জগত কুসংহৰে অন্তকে যিটো ৰুদ্ৰ, অ কৃষ্ণ আগে ভৈলন্ত পতংগ যেন ক্ষুদ্ৰ, এ পৰম ঈশ্বৰ হেন কৃষ্ণ কৃপাময়, অ যাৰ কটাই খতে হুৱে সৃষ্টি স্থিতি লয়, অ হে কৃষ্ণ ৰাখিবে নপাৰে আপোনাক, এক কোননো বৰবৰে আৱে পতিয়াই বেয়াক, এ মনুষ্য লোকত কিছু নাই সুস্থ গতি, অ হেন হেন দেখালা ইতুতি জগতপতি, এ বৈকুণ্ঠক লাগি গইলা অ নৰৈ দ্বাৰকা, অ জানি আমি প্ৰতি শংকা নকৰিবা। সুখদেৱ গুৰু ভগৱানে পৰীক্ষিতক ভাগৱতৰ ১১ স্কন্ধত মৃত্যুৰ ভয় দূৰ কৰিছে। কেনেকে দূৰ কৰিছে? গুৰু কি? গুৰু অভয় ব্ৰহ্ম। দেৱ কি? দেৱ পূৰ্ণ ব্ৰহ্ম। নাম কি? নাম অক্ষৰ ব্ৰহ্ম। আৰু ভকত? ভকত শুদ্ধ ব্ৰহ্ম। জগতত বস্তু এই চাৰিটাই। বোলে কি? আমাৰ মৃত্যুৰ ভয় যি দূৰ কৰি দিব পাৰিব সেইজন গোবিন্দ, সেইজন গুৰু। এই গুৰুৱে কেনেকে দূৰ কৰিব? দেৱৰ তত্ত্বৰ সন্ধান দি দিব। বোলে তোমাৰ লগত যিজন দেৱ আছে, এইজন দেৱৰ জন্ম মৃত্যু নাই। বোলে এজন কি? এজন সদায় আনন্দিত আত্মা, পৰমাত্মা, এজন পূৰ্ণানন্দ হৰি। এই হৰিয়ে তোমাক প্ৰতিপালন কৰি আছে। শিষ্যই কি বুলি সুধিলে? বোলে তেওঁক দেখোন দেখা নাপায়, তেওঁক দেখোন ক'তো নেদেখি, হয়নে? দেৱ কি? দেৱ দৈৱকী নন্দন, পূৰ্ণানন্দ হৰি।
তেতিয়া গুৰুৱে কি বুলি কৈছে, বোলে তেওঁক দেখা নাপায় কিন্তু তেওঁক শুনিবলৈ পায়, তেওঁক চাবলৈ নাপায়, কি কৰিব পাৰি, তেওঁক বোলে অনুভৱ কৰিব পাৰি। বোলে কেনেকে, বোলে তেওঁৰ পুণ্য নাম, তেওঁৰ পুণ্য নামবোৰ কি, অক্ষৰ ব্ৰহ্ম, অবিনাশী ব্ৰহ্ম। তেওঁ শিষ্যৰ গুৰু সুধিছে, এই অবিনাশী ব্ৰহ্ম পিছে ক'ত থাকে? বোলে যাৰ হৃদয়ত থাকে সেয়া ভকত। যিয়ে অবিনাশী ব্ৰহ্ম নাম বস্তুক হৃদয়ত উপাসনা কৰে, সেইটো কাৰণে চাৰি বস্তু। এতিয়া পৰীক্ষিত কি, পৰীক্ষিত বৈষ্ণৱ। পৰীক্ষিতৰ এটা নাম কি, বিষ্ণু ৰাস। পৰীক্ষিত ব্ৰহ্মশৰ নিক্ষেপ কৰিছিলে কোনে, অশ্বত্থামাই। এই অশ্বত্থামাটো কি বস্তু, তত্ত্বগত ৰূপত আমি বুজিব লাগিব। অশ্বত্থামা কি, সৰ্বশাস্ত্ৰ বিশাৰদ, বেদৰ সমস্ত তত্ত্ব জানে, সমস্ত শাস্ত্ৰ জানে। সেইটো কাৰণে অশ্বত্থামা কি, অশ্বত্থামা মৃত্যুহীন, কোনেও অশ্বত্থামাক বধ কৰিব নোৱাৰে। 28 নম্বৰ যিটো দাপৰ যুগ হ'ব, এই দাপৰ যুগত বেদ ব্যাখ্যা কৰিব কোনে, অশ্বত্থামাই। আৰু সেই সময়ত তেওঁ কি হ'ব, পুৰাণ প্ৰণেতা, তেওঁ বেদব্যাস হ'ব। গতিকে দ্ৰোণৰ পুত্ৰ, দ্ৰোণ কি, দ্ৰোণ আমাৰ দ্বৈত বুদ্ধি। এই দুটা বুদ্ধি বা দ্বৈত বুদ্ধিটো হ'ল দ্ৰোণাচাৰ্য। বোলে কি, মই অৰ্জুনক বগা দেখিম আৰু একলব্যক ক'লা দেখিম, সেইটো কাৰণে দ্বৈত বুদ্ধি। একলব্যক অংগক্ষেপ কৰিলে কিয়, অৰ্জুনক শ্ৰেষ্ঠ বুলি প্ৰতিষ্ঠা কৰিবলৈ। এনেকুৱা কাম ব্ৰাহ্মণে কৰে জানো? হা, ব্ৰহ্মময় ব্ৰাহ্মণ গুৰুৱে এনেকুৱা কাম কৰে জানো? এয়া শাস্ত্ৰ সন্মত হয় জানো? শাস্ত্ৰৰ নিয়ম কোনে জানে? ব্ৰাহ্মণ হৈও নাজানে দ্ৰোণাচাৰ্যই, ক্ষত্ৰিয় হৈও জানে কোনে, দ্ৰুপদে। সেইদৰে দ্ৰুপদে কি কৰিলে, নিজৰ পুত্ৰ ধৃষ্টদ্যুম্ন সদায় হিংসা কৰা এই দ্ৰোণাচাৰ্যৰ ওচৰত অস্ত্ৰ শিক্ষা ল'বলৈ পঠিয়ালে। যেতিয়া দ্ৰোণাচাৰ্যৰ ওচৰলৈ দ্ৰুপদ নন্দন ধৃষ্টদ্যুম্নক অস্ত্ৰ শিক্ষা ল'বলৈ পঠিয়ালে, তেতিয়া দ্বৈত বুদ্ধি সম্পন্ন দ্ৰোণাচাৰ্যই মনতে ভাবিছে, তই ক্ষত্ৰিয় বুলি অহংকাৰ কৰি মোৰ ব্ৰাহ্মণৰ ওচৰত তোৰ পুত্ৰক তই শিক্ষা ল'বলৈ দিছ, তই মোৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰিছ। মই তোৰ ওপৰত প্ৰতিশোধ নলওঁ। কি কৰিম, মোৰ যিমান জ্ঞান বিদ্যা বুদ্ধি আছে গোটেইখিনি মই তোৰ পুত্ৰক দান কৰিম। দ্বৈত বুদ্ধি। যাক দান কৰিব লাগে তাক দান নকৰিলে, যাক দান কৰিব নালাগে তাক দান কৰি দিলে। এতিয়া কি হৈ গ'ল, ধৃষ্টদ্যুম্নই ভাবিলে, এজন গুৰুৰ দক্ষিণা মই এতিয়া নিদিওঁ, এজন গুৰুৰ দক্ষিণা মই এতিয়া পৰিশোধ নকৰোঁ, আৰু মই কম, হে মোৰ গুৰুদেৱ, জীৱনৰ এটা গুৰুত্বপূৰ্ণ মুহূৰ্তত মই আপোনাক মোৰ গুৰু দক্ষিণা দান কৰিম, আৰু এই দক্ষিণা আপুনি ভিক্ষা কৰিব নালাগে, মই মোৰ ইচ্ছাৰে দান কৰিম। সেইটো কাৰণে কি কৰিলে, দ্ৰোণাচাৰ্যক যুদ্ধ ক্ষেত্ৰত শিৰচ্ছেদ কৰিলে। দ্ৰোণাচাৰ্যক যুদ্ধ ক্ষেত্ৰত শিৰচ্ছেদ কোনে কৰিছিলে, ধৃষ্টদ্যুম্নই কৰিছিলে। গুৰুৰ আসনত বহি দ্বৈত বুদ্ধিযুক্ত যদি হোৱা, এনে গুৰু জগতত থাকিব নালাগে, মই তাক বিনাশ কৰিলে মোৰ পুণ্য হ'ব। গতিকে মহাভাৰতৰ পৰা ন্যায়, নীতি আৰু সদাচাৰ, সেইটো কাৰণে মহাভাৰতক কি বুলি কোৱা হয়, পঞ্চম বেদ বুলি কোৱা হয়। আমি মহাভাৰতৰ পৰা এই তত্ত্বজ্ঞান ল'ব লাগিব, আমাৰ জীৱনত প্ৰয়োগ কৰিব লাগিব। দ্ৰোণাচাৰ্যৰ পুত্ৰ কি, নামটো অশ্বত্থামা। অশ্ব মানে কি, অস্ত্ৰ মানে ঘোঁৰা, থামা মানে কি, থামা মানে গতি। যি অস্ত্ৰৰ গতি কোনেও ৰোধ কৰিব নোৱাৰে তাৰ নামেই হ'ল অশ্বত্থামা। কি অস্ত্ৰ,
মনৰ আসক্তি ইন্দ্ৰিয়বিলাক। এই কামনা বাসনাৰ প্ৰতি আসক্ত হৈ থকা এই ইন্দ্ৰিয়বিলাকৰ নাম হ'ল অসস্থামা। জীৱন যেতিয়ালৈকে থাকিব আমাৰ লগত আসক্তি থাকিব। এই আসক্তিৰ মণিটো আমাৰ শিৰত চবে দেখা পায়। সেইটো কাৰণে এইটো কি হয়? অসস্থমাৰ চূড়ামণি। অসস্থমাৰ চূড়ামণি ভাগৱতৰ প্ৰথম স্কন্ধত ছেদন হৈছে। কোনে ছেদন কৰিছে? অৰ্জুনে ছেদন কৰিছে। অৰ্জুন কি? অৰ্জুন হ'ল আত্মদৰ্শন। অৰ্জুন হ'ল কৃষ্ণৰ সখা। অৰ্জুন ভগৱান কৃষ্ণ শৰণাপন্ন। যি কৃষ্ণ শৰণাপন্ন হয় তাৰ মস্তকত থকা লোভ মোহ কাম ক্ৰোধৰ আসক্তিৰূপী এই যি মণি, এই মণিক কি কৰি দিব পাৰে? ছেদন কৰি দিব পাৰে। গতিকে অসস্থমাৰ আসক্তিৰ মণি ছেদন কৰিলে তাৰ পৰা কি বাহিৰ হ'বলৈ ল'লে? তেজ আৰু পুজ বাহিৰ হ'বলৈ ল'লে। বোলে কিয়? লোভতে উদ্ভৱে মোহ, মোহত স্মৃতি বিভ্ৰম, স্মৃতি ভ্ৰমে বুদ্ধি নাশ, তাতে সেয়া মনাসন। গতিকে ভয়ানক বস্তুবিলাকৰ ফালে আমি যাতে অগ্ৰসৰ নহওঁ। অসস্থমা আমাৰ মনত থকা আসক্তি। এই মনত থকা আসক্তিবিলাকক যদি আমি বিনাশ কৰিবলৈ হয়, বধ কৰিবলৈ হয়, শিৰৰ মস্তকত থকা এই বিদান্ত মণিটো আমি যদি উলিয়াই পেলাবলৈ হয়, তেতিয়াহ'লে কি কৰিব লাগিব? কৃষ্ণৰ চৰণত শৰণ ল'ব লাগিব। ভগৱান কৃষ্ণৰ চৰণত উপাসনা কৰিব লাগিব। ভগৱান কৃষ্ণ আমাৰ এই ভক্তিৰ কপিধ্বজ নামৰ ৰথৰ কি কৰিব লাগিব? সাৰথি কৰিব লাগিব। এই ভক্তিৰ জীৱন ৰথৰ সাৰথি যদি বাসুদেৱ কৃষ্ণ হয়, অসস্থমাৰ আসক্তি ছেদন হৈ যাব। কোনে ছেদন কৰিব? ভগৱান কৃষ্ণৰ কৃপাৰ দ্বাৰা ছেদন হ'ব। গতিকে ভাগৱতৰ প্ৰথম স্কন্ধ অসস্থমাৰ শিৰোমণিকে। এই অসস্থমাই আসক্তিৰ ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছিলে। কালে প্ৰয়োগ কৰিছিলে? পৰীক্ষিত ৰূপী জীৱলৈ। উত্তৰাৰ গৰ্ভলৈ যি ব্ৰহ্মাস্ত্ৰ মাৰিছিলে, এই ব্ৰহ্মাস্ত্ৰ নিৰ্যাণ কৰিবৰ কাৰণে অৰ্জুনক তেনে ভগৱান কৃষ্ণই কি কৰিছিলে? বোলে তুমিও ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰা। অৰ্জুনৰ লগত থকা আসক্তি ব্ৰহ্মাস্ত্ৰ, অসস্থমাৰ লগত থকা আসক্তি ব্ৰহ্মাস্ত্ৰ আকাশত দুই পাত অস্ত্ৰ শক্তিমন্ত হৈ গোটেই আকাশখন জ্বলাবলৈ ল'লে। বাসুদেৱ কৃষ্ণই সুদৰ্শন পঠিয়াই দিলে। বোলে কিয়? যিমান আসক্তি আছে মোৰ স্পৰ্শ পালে চব নিষ্কাম হৈ যাব। ভগৱান কৃষ্ণ কি? সুদৰ্শন চক্ৰধাৰী। এই ব্ৰহ্মাস্ত্ৰৰ শক্তিক নিৰ্যাণ কৰি বাসুদেৱ কৃষ্ণই পৰীক্ষিত নামৰ জীৱক গৰ্ভত ৰক্ষা কৰিলে। কিহেৰে? গদাৰে। গদা হ'ল নাম। নাম নিৰ্গুণ। নামৰ সকলোতে প্ৰৱেশ হৈ যাব পাৰে। নামক একো পাছেৰে ভেদ কৰি ৰাখিব নোৱাৰে। এইটো কাৰণে উত্তৰাই আসক্তিৰ ব্ৰহ্মাস্ত্ৰৰ পৰা এই পৰীক্ষিত ৰূপী জীৱক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ গৰ্ভত হাত দিয়া নাই, তেওঁ হৃদয়ত হাত দিলে। ভগৱান কৃষ্ণৰ নাম জপ কৰিলে আৰু কৃষ্ণক ক'লে, হে কৃষ্ণ, তুমি নথকা ঠাই এই জগতত ক'তো নাই। এই জগতত যি বিৰাজমান হৈ আছে সকলোতে তুমি বিৰাজমান হৈ আছা। এই অসস্থমান আসক্তিৰ ব্ৰহ্মাস্ত্ৰই মোৰ এই পুত্ৰলৈ মৃত্যু আনিছে। তুমি অমৃত। তুমি কি কৰা? ইয়াক পুনৰ জীৱন কৰি দিয়া। গতিকে নাম পালে বধ হোৱা জীৱও কি হয়? আকৌ সঞ্জীৱনী সত্তাৰে ঘূৰিয়ায়। পৰীক্ষিতৰ গৰ্ভত থাকোঁতে মৃত্যু হৈছিল। এই গৰ্ভত থাকোঁতে মৃত্যু হোৱা পৰীক্ষিতক ভগৱান কৃষ্ণৰ নাম বস্তুৰ যোগেদি, গদাৰ শক্তিৰ যোগেদি চৈতন্য কৰাই নহয়, আংগুষ্ঠ প্ৰমাণ ৰূপত দৈৱকী নন্দন কৃষ্ণই ক্ৰীড়া কৰি কৰি
গৰ্ভত থাকোঁতে কি কৰিলে পৰীক্ষিতক দেখা দি দিলে বোলে কি তুমি জীৱ মই জীৱ, তুমি মোৰ অংশ মই তোমাৰ কৰ্ত, তুমি মোৰ পুত্ৰ মই পৰম পিতা মই তোমাৰ মালিক, তোমাৰ মোৰ মাজত থকা এই সম্বন্ধ অস্বস্থমান আসক্তিৰ ব্ৰহ্মাস্ত্ৰই কেতিয়াও বিনাশ কৰিব নোৱাৰে। সেইটো কাৰণে কি হ'ল কৃষ্ণ বস্তুৱে দেখা দি দিলে কাক পৰীক্ষিত বুলি গৰ্ভত কৃষ্ণক দেখা পালে এয়া সত্য, কিন্তু গৰ্ভত থাকোঁতে অস্বস্থমান যি আসক্তিৰ ব্ৰহ্মাস্ত্ৰ এই ব্ৰহ্মাস্ত্ৰও তেওঁ ওচৰলৈ গৈছিলে। গতিকে কি হ'ল আসক্তিৰ কিয়া পৰীক্ষিতৰ গালৈ আহি গ'ল। এফালে কৃষ্ণ প্ৰাপ্তি, এফালে ব্ৰহ্মাস্ত্ৰৰ কিয়া বিনাশ নহ'ল, কি হ'ল পৰীক্ষিতৰ মৃগয়া কৰিবলৈ মন গ'ল। এই যে আসক্তি, এই যে ব্ৰহ্মাস্ত্ৰ, কৃষ্ণই যি অস্ত্ৰ নিৰ্যাণ কৰিছিল সেই অস্ত্ৰ আকৌ চৈতন্য হৈ গ'ল। পৰীক্ষিতক কি কৰিলে ভ্ৰমিত কৰি দিলে, ভ্ৰমিত কৰি ঋষিৰ শুদ্ধতা নষ্ট কৰালে। ধৰ্মৰ দ্বিতীয় পদটো কি সুচিতা, ধৰ্মৰ প্ৰথম পদটো কি তপ। ভ্ৰমিক ঋষিয়ে তপস্যা কৰিছিলে, পৰীক্ষিতে তপ ভংগ কৰিবলৈ ল'লে, তপ ভংগ নহ'ল, কি কৰিলে সুচিতা ভংগ কৰিলে। এনেকে অপবিত্ৰ মৰা সাপ মেৰিয়াই দিলে। ধৰ্মৰ দ্বিতীয়টো পদ পৰীক্ষিতৰ যোগেদি ভংগ হ'ল। ধৰ্মৰ তৃতীয় পদ দয়াদান কোনে ভংগ কৰিলে? ঋষিৰ পুত্ৰ সিংহে ভংগ কৰিলে। সিংহে দয়াদান ত্যাগ কৰিলে, লগে লগে জ্ঞানী পৰীক্ষিতৰ দৰে ৰজাজনক ব্ৰহ্ম সাপ দি দিলে। ধৰ্মৰ চতুৰ্থ পদ হ'ল সত্য। বোলে সত্য কি? ঈশ্বৰে যিটো কৰে সেইটোৱে সত্য। ঈশ্বৰে যিটো কৰিব সেইটো সত্য, কোনেও নঘটাকে থাকিব নোৱাৰে। ঋষিৰ অভিসম্পাদ লাভ কৰিলে, পৰীক্ষিতৰ 7 দিনত মৃত্যু আহিলে। সিংহী মুনিয়েও তেওঁ নিজৰ বংশটোকে কি কৰিলে কলুষিত কৰিলে, কিন্তু সত্য হ'ল কৃষ্ণ। সত্য কৃষ্ণই কি কৰিলে গংগাৰ পাৰত শুকৰ মুখ পদ্মে ভাগৱত ৰূপত প্ৰকাশ কৰি দেখুৱালে। অমৃতময় কৃষ্ণই এই পৰীক্ষিত ৰূপী জীৱৰ জীৱনৰ জড় আসক্তি আছিলে, এই আসক্তিবিলাকৰ পৰা জীৱক মুক্ত কৰি এই গংগাৰূপী জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰত সুখস্বৰূপ গুৰুৱে পৰীক্ষিতক এতিয়া কৈছে বোলে কি ইচ্ছা কৰা হলে কৃষ্ণে এই দেহ ত্যাগ নকৰাকৈও পাৰিলেহেঁতেন, কিন্তু হেৰা পৰীক্ষিত তুমিও সাজু হোৱা। বোলে কি কৃষ্ণই বৈকুণ্ঠ পয়ান কৰাই দেখাইছে। যতৈশ্ৰহে ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচি তমুহসি। ভাগৱতে আমাক কি শিক্ষা দিলে? আমি যি থাকিবৰ কাৰণে জন্ম লোৱা নাই, এদিন আমাৰ মৃত্যু হ'ব। এই মৃত্যুটোক যিমান আনন্দেৰে ল'ব পৰা যাব, যিমান আনন্দেৰে বৰণ কৰিব পৰা যাব, সেয়াই হ'ল ভগৱত প্ৰাপ্তি, সেয়াই হ'ল কৃষ্ণ প্ৰাপ্তিৰ আনন্দ, যি মৃত্যুক আহ্বান জনাব পাৰিব। এই দুখ কষ্ট বিকাৰ নিকাৰ এইবিলাকৰ কবলত পৰি হে দৈৱকী নন্দন কৃষ্ণ, মই আৰু এই জগতত সংসাৰত থাকিব নিবিচাৰোঁ। বোলে কি অন্তিম সময়ত যেতিয়া মোক তোমাৰ চৰণ দৰ্শন দিয়া, তোমাৰ ভকতৰ খন দিয়া, তোমাৰ নাম বস্তুৰ ভাগ দিয়া আৰু তোমাৰ চৰণৰ আশীৰ্বাদ দিয়া, এই ভাগে যি মৃত্যুক মাতিব, সেই মৃত্যুলৈ কেতিয়াও সান্তনা আহিব নোৱাৰে। ভগৱন্ত কৃষ্ণৰ বৈকুণ্ঠ পয়ান কোনে শুনাইছে? কোকে শুনাইছে। কাক? পৰীক্ষিত। খুব চিৰঞ্জীৱ, জাম্বন্ত চিৰঞ্জীৱ।
হনুমন্ত চিৰঞ্জীৱ, বিভীষণ চিৰঞ্জীৱ, ব্যাস চিৰঞ্জীৱ। তেওঁলোকৰ মৃত্যু নাই। কিয়? সেইসকল দেহী নহয়। যদি দেহী হলহেঁতেন, বিনাশ হলহেঁতেন, মৃত্যু হলহেঁতেন। সুখ কি? সুখ হল আমাৰ আত্মা। আত্মাৰ মৃত্যু নাই। সেইটো কাৰণে সত্যত জন্ম, পেটাত হৰণ, দাপৰত সুখে পঢ়িছে ভাগৱত শাস্ত্ৰ পিতৃৰ ওচৰত, আৰু কলিৰ সন্ধ্যাত কৰিছে সুখে কি? ভাগৱত কীৰ্তন। সত্য, তেতা, দাপৰ, কলি, চাৰি যুগতম। সেইটো কাৰণে সুখ কি? সুখ হল আমাৰ আত্মা। আত্মা কি? আত্মা হল গুৰু। গুৰু কি? গুৰু হল গোবিন্দ, দৈৱকী নন্দন কৃষ্ণ। আৰু আমি হলো জীৱ। জীৱ কি? জীৱ হল পৰীক্ষিত। গতিকে ভাগৱত কোনে কৈ আছে? ভাগৱত আত্মাৰূপী সুখে কৈ আছে। ভাগৱত কোনে শুনি আছে? জীৱৰূপী পৰীক্ষিতে শুনি আছে। এয়া হল জীৱ আৰু পৰীক্ষিতৰ মাজত যি সম্বন্ধ। সেইটো কাৰণে সুখৰ কেতিয়াও বিনাশ বা মৃত্যু নহয়। আৰু এজন চিৰঞ্জীৱ কোন? বিদুৰ। বিদুৰৰ বিনাশ নাই, মৃত্যু নাই। কিয় মৃত্যু নাই? বিদুৰ মানে জীৱ। জীৱৰ মৃত্যু আছে জানো? জীৱৰ গতি আছে, জীৱৰ সংস্কাৰ আছে। গতি আৰু সংস্কাৰ এই দুটা বস্তু আছে জীৱৰ। জীৱৰ মৃত্যু নাই। সেইটো কাৰণে জীৱৰূপী বিদুৰ কি? বিদুৰ অমৰ। কেনেকে অমৰ? আমাৰ হৃদয়ত বহি থকা জীৱই হল বিদুৰ। আমাৰ এই দেহটো কি? আমাৰ এই দেহটো হল হস্তিনাপুৰ। এই হস্তিনাপুৰত এই দেহটো কি? এই দেহটো হল ধৃতৰাষ্ট্ৰ। এই দেহক ধাৰণ কৰা জীৱ ধৃতৰাষ্ট্ৰৰ ভাতৃ বোলে কি? এয়া বিদুৰ। আৰু মনৰ সাত্বিক বৃত্তিবিলাক কি? পাণ্ডু, আগতীয়াকৈ মৰিলে। হয়নে বাৰু? সেইটো কাৰণে বিদুৰে কি কৰিব লগা হ'ল? উদ্ধৱ মহন্তক লগ পাওঁতে কৈ দিলে বোলে কি? জিলু জিলু। নহলে দুৰ্যোধনে নিৰ্বাসন দিয়া নাই জানো? জীৱ হৃদয়ত থাকিলেও পুণ্য অৱস্থাত নাথাকিব যদি অহংকাৰ থাকে, যদি হিংসা থাকে। সেইটো কাৰণে অহংকাৰৰূপী দুৰ্যোধন, হিংসাৰূপী দুঃশাসনে এই জীৱৰূপী বিদুৰক নিৰ্বাসন দি দিছে। যেতিয়াই বিদুৰৰ নিৰ্বাসন হৈ গ'ল, কি হ'ল? কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হৈ গ'ল। তাৰ আগলৈকে কুৰুক্ষেত্ৰৰ যুদ্ধ হোৱা নাছিলে। বিদুৰ কি? বিদুৰ ভকত। ভকত থাকিলে যুদ্ধ হ'ব কেতিয়াও নোৱাৰে। গতিকে এজন ভকত কোন? এজন ভকত হ'ল ৰামমহন্ত চিৰঞ্জীৱ। ৰামমহন্তৰ তত্ত্বটো কি? সংসাৰ গুহাত যি থাকে। এই সংসাৰখন কি? এই সংসাৰখন এটা গুহা। এই সংসাৰ গুহাত কি আছে? লোভ আছে, মোহ আছে, কাম আছে, ক্ৰোধ আছে, দম্ভ আছে, দেশ আছে, অহংকাৰ আছে। এইবিলাক কি? এইবিলাক বোকা পানী। এই সংসাৰ গুহাত বোকা পানী লগাই যি জীৱ সোমাই আছে, এয়া কি? এয়া ৰামমহন্ত। বোলে কি? ভকতি কেৱল ৰামক। ৰামক ভকতি কৰা ভকতৰ কেতিয়াও মৃত্যু নাই। সেইটো কাৰণে জাম্বৱন্ত চিৰঞ্জীৱ। হৃদয় গুহাত যি ভগৱান নামক সৰ্বদা উপাসনা কৰে। বৰ ভীষণ কি? বিভীষণ। কাৰ ভাতৃ? ৰাৱণ আৰু কুম্ভকৰ্ণৰ ভাতৃ। বিভীষণ কি? বিভীষণ চিৰঞ্জীৱ। কেনেকে চিৰঞ্জীৱ হ'ল? বিবেকৰ কেতিয়াও মৃত্যু নহয়। বিবেকৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। সেইটো কাৰণে আমাৰ বিবেক কি? আমাৰ বিবেক হ'ল বিভীষণ। বিবেকে কি বুলি কয়? ৰাৱণ ৰিপুময় বাসনা, কুম্ভকৰ্ণ হ'ল পাপ, সুপৰ্ণখা হ'ল সৌন্দৰ্য আৰু সম্পদৰ অহংকাৰ, মেঘনাদ হ'ল কাম ৰিপু। এইবিলাক এটাও স্থায়ী বস্তু নহয়। স্থায়ী বস্তু কি? স্থায়ী বস্তু হ'ল ভগৱান ৰাম। গতিকে ৰামৰ চৰণত শৰণ লৈ
ৰামক উপাসনা কৰাই আমাৰ জীৱনৰ সদ্গতি হ'ব। এইটো কাৰণে ৰাক্ষস কুলত জন্ম লোৱা স্বত্বেও বিভীষণ চিৰঞ্জীৱী। এইদৰে ভকত স্বজন ৰচনা কৰিলে ঈশ্বৰ। 3জন ত্ৰেতা যুগৰ আৰু 3জন দ্বাপৰ যুগৰ। এই 6জন ভকত অবিনাশী ঈশ্বৰ, কোনোদিন বিনাশ নহয়। সেইটো কাৰণে ভকত 6জনহে হ'ব পাৰিলে, বাকীসকল কি 12 বৈষ্ণৱ। 6জন ভকত 12জন বৈষ্ণৱ, মুঠ তত্ত্ব কেইটা? মুঠ তত্ত্ব 18টা। তাকে বুজাইছে 18 ঐক্যহীনী সেনাই কুৰুক্ষেত্ৰৰ যুদ্ধত। তাকে বুজাব বিচাৰিছে 18 পৰ্বযুক্ত মহাভাৰতে। তাকে শিকাব বিচাৰিছে 18 পুৰাণে। তাকে আমাক বুজাইছে 18 যুগ সম্বলিত গীতাই। বোলে কি 12জন বৈষ্ণৱ আৰু 6জন ভকত। বিষ্ণু বৈষ্ণৱ আৰু ভকতৰ ভকতিৰ একাত্ম ঈশ্বৰ তত্ত্বৰ জ্ঞান তুমি জনমে জনমে লাভ কৰিবলৈ যত্ন কৰা। ক'ত আছে? 18 পুৰাণত আছে, 18 যুগ সম্বলিত গীতাত আছে, 18 পৰ্বযুক্ত মহাভাৰতত আছে, আৰু 18 ঐক্যহীনী সেনাই কৃষ্ণস্বৰূপ ঈশ্বৰ থাকোঁতেও সেই যুদ্ধকে কৰি দেখাইছে। গতিকে এয়া ৰহস্যময় কথা। সেই কৃপালু ভকত ভগৱন্ত, আমি আপোনাক সবৰে চৰণত পুনৰ সেৱা নিবেদন কৰিছোঁ। সময়ৰ টিকনি বহুত আগবাঢ়িল। আপোনাৰ খবৰ যদি আজ্ঞা হয়, যিহেতু আপোনালোকৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি আজি আসনত বহিছিলোঁ, গতিকে আপোনালোকৰ আজ্ঞা আৰু আপোনালোকৰ আশীৰ্বাদ অবিহনে আমি আসনৰ পৰা কেতিয়াও উঠিব নোৱাৰোঁ। গতিকে আপোনালোকে আজ্ঞা কৰক যাতে আমি এই শুদ্ধ আসনৰ পৰা আমি যাতে উঠিব পাৰোঁ। হয়, আৰু আপোনাৰ প্ৰতি আমাৰ শেষ ৰাতি অনুৰোধ, আমি একেবাৰে খাচ অসমীয়াত ক'বলৈ গ'লে গজমুখ। আমি একো নাজানো, প্ৰভু ভকতিৰ কথা আমি একোৱে নাজানো, শাস্ত্ৰৰ কথা একো নাজানো। আপুনি খালি আমনি নাপাব, আমি ফোন যোগে আমি কান্ত কথা কেতিয়াবা ওলালে আপোনাক সুধিম। আপুনি এই জীৱৰ উদ্ধাৰৰ কাৰণে আমাক অকণমান উপদেশ দিব। এইখিনিকে আমি শেষত আপোনাৰ শ্ৰীচৰণত অনুৰোধ জনালোঁ। আৰু আপোনাৰহে এজন মহান মহন্তক আমি লগ পোৱাটো আজি আমাৰ ফলগুৰিবাসী ৰাইজৰ পৰম সৌভাগ্য বুলি ভাবিছোঁ। গতিকে আপোনাৰ ইমান কষ্ট কৰি আহি আমাক দিলেই, গতিকে আমিও নহয় জানো কষ্টতে চাই, আৰু আইগৰাকীও ইমান দূৰ আহি বহি আছে, তেখেতৰো কষ্ট হৈছে। অকণমান সকলোৱে কল্পনা কৰোঁতে ৰেষ্ট লওক অকণমান। তেতিয়াহ'লে আমি প্ৰাৰ্থনা নিবেদন কৰিব পাৰোঁ। আপোনালোকৰ আজ্ঞা হৈছে যদি আমি প্ৰাৰ্থনা নিবেদন কৰোঁ। এ ৰাম ৰাম জয় পৰ মানন্দ অপিহুত চৰণক মলম কৰণ হে ৰাম ৰাম কৃষ্ণ ৰাম ৰায়ন হে তজুপদ কমলে ম যোগম ৰমণ
হে রাম রাম কৃষ্ণ রামনি রঞ্জন, হে তুমি হে ঈশ্বর দেব ভগত রঞ্জন। হে রাম রাম কৃষ্ণ রাম কৃষ্ণ রাম, হে তুমি গুণ নিয়ন্তানির গুণ ধাম। ও রাম কৃষ্ণ রাম হরি রাম চন্দ্র রাম রাম, ও শ্রী রাম দেব রঘুপতি। ও হে প্রভু রঘুনাথ প্রণাম দমায়া মাথ, ও তুমি মোর হইবা নিজ গতি হরিনাম। হে রঘুকুল নন্দন মুরারি, অগোপাল গোবিন্দ রাম গোপাল গোবিন্দ রাম, অগোপাল গোবিন্দ জয় রাম। ও তোমার শরণে হরি কেবল ভগতি বিনে, অমূরবার নাহি আন কাম হরিনাম। অগোপীনাথ গোপীনাথ গোপীনাথ গোপীনাথ, অগোপীনাথ গোপীনাথ হরি। হে তোমার ভয় দুই শরণে শরণ ললো, হে লৈ মোক নিজ দাস কৰি হৰিনাম। ও লৈ মোক নিজ দাস কৰি হৰিনাম। হে হৰিনাম হে ৰাম ৰাম হে রাম রাম রাম। জয় জগৎগুরু শ্রীমন্ত।